ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোক সকলো ভালে আছা। এই লকডাউনৰ সময়খিনিত বিশেষ অসুবিধাৰ কাৰণে মই ভিডিঅ' প্ৰস্তুত কৰিম বুলি ভাবিও কৰিব পৰা নাই। তথাপিতো মই কিছুমান অডিঅ' ৰেকৰ্ডিং কৰি তোমালোকৰ কাৰণে পঠিয়াবলৈ চেষ্টা কৰি আহিছোঁ আৰু নিশ্চয় তোমালোকে সেইখিনি ফ'ল' কৰিছা। আৰু আজি মই ফেমাছ ইণ্ডিয়ান ৰাইটাৰ অৰূপ কুমাৰ দত্তৰ টি ফ্ৰম আছাম নামৰ এই লেচনটো প্ৰিপেয়াৰ কৰিছোঁ। এতিয়া এই টি ফ্ৰম আছাম এই লেচনটো পঢ়িবলৈ যোৱাৰ আগতে মই ৰাইটাৰ অৰূপ কুমাৰ দত্তৰ বিষয়ে কিছু কথা তোমালোকক জনাব বিচাৰিছোঁ। অৰূপ কুমাৰ দত্ত, তেখেতৰ জন্ম হৈছিল 1946-ত। তেখেত একেধাৰে এজন ৰাইটাৰ হোৱাৰ উপৰিও তেখেত সাংবাদিকতাৰ লগত জড়িত আৰু তেখেতে সৰুৰে পৰাই ইংৰাজী সাহিত্যৰ প্ৰতি তেখেতৰ ধাউতি আছিলে, গতিকে ইংৰাজী সাহিত্যৰ লগত জড়িত হৈ কাম কৰিবলৈ তেখেতে ভাল পাইছে আৰু সেইকাৰণে একেধাৰে তেখেতে এতিয়াও সেই ইংৰাজী সাহিত্যৰ লগতেই জড়িত হৈ আছে আৰু ইংৰাজী সাহিত্যৰ লগত জড়িত হৈ থাকিলেও তেখেতৰ কিন্তু লেখনিৰ পটভূমি অসম বুলিয়েই তেখেতে ধৰি লৈছে যে অসমৰ যি ছবি, অসমৰ যি সামগ্ৰিক পটভূমিক লৈ পেলাই তেখেতৰ সাহিত্যৰাজিক আগবঢ়াই নিবলৈ যথেষ্ট অনুপ্ৰাণিত হৈ আহিছে আৰু এই ধৰণেৰে তেখেতে 16খন কিতাপ আৰু 17খন এডভেঞ্চাৰাছ ষ্টৰী তেখেতে লিখিছে আৰু ইমান সুন্দৰকৈ তেখেত সাহিত্য কৰ্মৰাজিৰ লগত ইমান দক্ষতাৰে তেখেতে কাম কৰি আছে। সেয়েহে তেখেতক 2020 চনত ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে বিভূষিত কৰিছে। এই কথাটোক লৈ আমি অসমবাসীয়ে যথেষ্ট গৌৰৱ কৰিব পাৰোঁ যে অৰূপ কুমাৰ দত্ত হ'ল আমাৰ এজন অসমীয়া বিৰল ব্যক্তিত্ব। এতিয়া আমি লেচনটোৰ মাজলৈ আহোঁ যে এই টি ফ্ৰম আছাম নামৰ এই লেচনটোত ৰাইটাৰে আমাৰ অসমৰ যি চাহ খেতি, সেই চাহ খেতিক বিশ্বৰ সন্মুখত পৰিচয় কৰাই দিব বিচাৰিছে আৰু এই লেচনটোত তেখেতে এটা কনভাৰচেশ্যনৰ মাজেৰে, এটা ষ্টৰী টাইপ, এটা কনভাৰচেশ্যনৰ মাজেৰে তেখেতে ষ্টৰীটো আগবঢ়াই নিব বিচাৰিছে আৰু মই থুলমূলকৈ প্ৰথমে ষ্টৰীটোৰ কাহিনীটো অকণমান ক'ব বিচাৰিছোঁ যে ষ্টৰীটোত মূল চৰিত্ৰ প্ৰাঞ্জল আৰু ৰাজবীৰ, দুজন তেওঁলোক ক্লাছমেট হয়। প্ৰাঞ্জল হ'ল অসমৰ এজন ছাত্ৰ, অসমৰ মাটিত তেওঁ ডাঙৰ দীঘল হোৱা এজন ছাত্ৰ আৰু প্ৰাঞ্জলৰ বন্ধু ৰাজবীৰ তেওঁ দিল্লীৰ এখন স্কুলত পঢ়ে আৰু সেই সূত্ৰে প্ৰাঞ্জল আৰু ৰাজবীৰ তেওঁলোকৰ মাজত খুব ভাল বন্ধুত্ব গঢ়ি উঠিছে আৰু যেতিয়া তেওঁলোকৰ ছামাৰ ভেকেশ্যন হৈছে, প্ৰাঞ্জলে ৰাজবীৰক অসমলৈ তেওঁলোকৰ ঘৰলৈ ইনভাইট কৰিছে আৰু সেই ইনভাইটেশ্যন ৰক্ষা কৰি ৰাজবীৰে প্ৰাঞ্জলৰ লগত তেওঁলোকে ট্ৰেইনেৰে অসমলৈ প্ৰাঞ্জলৰ ঘৰলৈ তেওঁলোকে আহিছে আৰু ট্ৰেইন জাৰ্ণিত তেওঁলোকে ৰাজবীৰে আগতীয়াকৈ অসমৰ প্ৰতি তেওঁ যি উৎসাহী আছিলে, অসমৰ চাহ খেতিৰ প্ৰতি তেওঁৰ যি ধাউতি আছিলে, চাহৰ বিষয়ে জনাৰ কাৰণে তেওঁ যি আগ্ৰহী আছিলে আৰু সেই কথাবিলাক আকৌ তেওঁলোকে সেই চাহৰ বিষয়ে প্ৰাঞ্জলৰ লগত পাতি আহিছিলে আৰু এটা কথা স্পষ্ট হৈ পৰিছিলে যে অসমলৈ অহাৰ আগতো ৰাজবীৰে বহুখিনি কথাই চাহক লৈ পেলাই তেওঁ যথেষ্ট কথা জানিছিল। এই কথাখিনিয়ে ষ্টৰীটো শেষ কৰিছে আৰু ইয়াৰ জৰিয়তে চাহৰ ক'ত চাহ প্ৰথম খোৱা হৈছিল, চাহক লৈ পেলাই কেনেকুৱা ধৰণৰ কাহিনী আছে, সেই কথাবিলাক ৰাইটাৰে সুন্দৰকৈ দেখাব পাৰিছে, ব্যাখ্যা কৰিছে। এতিয়া আমি লেচনটো আমি ইন ডিটেইলড আমি পঢ়ি চাওঁ। Pranjal, a youngster from Assam, is Rajbir's classmate at school in Delhi. Pranjal's father is the manager of a tea garden in Upper Assam, and Pranjal has invited Rajbir to visit his home during the summer vacation. প্ৰাঞ্জল এজন য়াংষ্টাৰ অসমৰ আৰু তেওঁ ৰাজবীৰৰ ক্লাছমেট। তেওঁলোক দুয়ো দিল্লীৰ এখন স্কুলত পঢ়ে আৰু প্ৰাঞ্জলৰ দেউতাক আপাৰ আছামৰ, তাৰমানে আমাৰ উজনি অসমৰ এখন চাহ বাগিচাৰ মেনেজাৰ আৰু প্ৰাঞ্জলে ৰাজবীৰক তেওঁ ঘৰত ছামাৰ ভেকেশ্যনত দিনবোৰ কটাবৰ কাৰণে ইনভাইট কৰিছে।
Chai garam chai, a vendor called out in a high-pitched voice. আমি এটা কথা জানো যে যিবিলাকে তোমালোকৰ হয়তো যিসকলে ট্ৰেইন জাৰ্ণি কৰিছা তোমালোকৰ এটা অভিজ্ঞতা আছে চাগে চাই গৰম চাই এই কথাবোৰ শুনা এই শব্দকেইটা হয়তো তোমালোকৰ প্ৰায়ে কাণত পৰে কিয়নো ভেণ্ডৰ মানে বিক্ৰেতাবিলাকে প্ৰায়ে ষ্টেচনে এইদৰে চিঞৰি থাকে যে চাহ খাবনে বুলি এনেকুৱা ধৰণে এটা উচ্চ স্বৰে তেওঁলোকে চিঞৰি থাকে He came up to their window and asked, Chai sab? তেতিয়া এজন তেনেকুৱা ধৰণৰ ভেণ্ডৰ খিৰিকীৰ কাষলৈ আহিলে আৰু তেওঁলোকক সুধিলে যে ছাৰ চাহ খাবনে Give us 2 cups, Pranjal said. তেতিয়া প্ৰাঞ্জলে ক'লে যে ঠিক আছে 2 কাপ দিব They sifted the steaming hot liquid. Sift মানে হুহা মৰা তেওঁলোকে চাহৰ গৰম সেই পানীয়ত চুমুক দিলে আৰু ঢোকা মাৰিলে almost everyone in their compartment was drinking tea too প্ৰায় সকলোবিলাকে প্ৰত্যেকেই তেওঁলোকৰ কম্পাৰ্টমেণ্টত থকা প্ৰত্যেকে চাহ খাবলৈ ধৰিলে Do you know that they offer 80 crore cups of tea are drunk every day throughout the world? Rasbir said. Rasbire ক'লে প্ৰাঞ্জলক কৈছে যে তুমি জানানে যে সমগ্ৰ পৃথিৱীৰ 80 crore মানে 80 কোটি জনতাই চাহ খায় প্ৰত্যেক দিনে Hew exclaimed প্ৰাঞ্জলে আচৰিত হৈ ক'লে হা কি আচৰিত tea really is very popular চাহ আচলতে সঁচাকৈ বহুত জনপ্ৰিয় হয় The train pulled out of the station আৰু ট্ৰেইনখন ষ্টেচনৰ পৰা ওলাই গ'ল Pranjal buried his nose in his detective book again. Pranjale পুনৰ তেওঁৰ কিতাপৰ ডিটেক্টিভ বুক প্ৰাঞ্জলে পঢ়ি খুব ভাল পাইছিল আৰু কিতাপৰ মাজত তেওঁ আকৌ ডুব গ'ল Rasbir too was an ardent fan of detective stories. Rasbirও ডিটেক্টিভ কাহিনীবিলাক পঢ়ি তেওঁ যথেষ্ট আনন্দ পাইছিল but at the moment he was keener on looking at the beautiful scenery. কিন্তু সেই মুহূৰ্তত তেওঁ কিন্তু অসমৰ যি সুন্দৰ সিনাৰী সেই দৃশ্যবিলাক চোৱাৰ প্ৰতিহে তেওঁ আগ্ৰহী আছিল It was green everywhere. চাৰিওফালে যেন সেউজীয়া আৰু সেউজীয়া Rasbir had never seen so much greenery before. Rasbire আগতে কেতিয়াও ইমান সেউজীয়া তেওঁ দেখা নাছিল Then the soft green paddy fields gave way to tea bushes. আৰু তাৰ পিছত সেই সফ্ট গ্ৰীণ পেডি ফিল্ডছবিলাকে ধান খেতিৰ যি সেউজীয়া সম্পূৰ্ণ সেউজীয়াৰে ভৰা সেই ধান খেতিবিলাকে তেওঁলোকক আৰু যেন চাহ গছৰ ফালে আগুৱাই লৈ গৈছিল It was a magnificent view. এইটো এটা খুব সুন্দৰ দৃশ্য আছিল Against the backdrop of densely wooded hills, a sea of tea bushes stretched as far as the eye could see. ইমান সুন্দৰ দৃশ্য যে পাহাৰখিনি পোৱালৈকে পাহাৰৰ মানে বেক সাইডে সমস্ত পাহাৰ আছিল কিন্তু তাৰ আগত গোটেই চকুৰে মনিব পৰালৈকে যিমান দূৰ জেগা আছিল সেই গোটেইখিনি চাহ গছেৰে ভৰি আছিল সাগৰ সদৃশ হৈ আছিল Dwarfing the tiny tea plants were tall sturdy shade trees and amidst the orderly rows of bushes busily moved doll-like figures. Dwarfing the tiny tea plants were tall, sturdy shade trees. Dwarfing means যিবিলাক চাপৰকৈ কটা হৈ আছিল সৰু চাহ গছবিলাক were tall, sturdy shade trees আৰু সিহঁতৰ লগত কি আছিল যে যিবিলাক গছৰ পৰা চাহ দিয়া হয় তোমালোকে হয়তো দেখিছা চাহ বাগানত চাহ গছৰ মাজে মাজে কিছুমান খুব সবল কিছুমান গছ থাকে যিবিলাকে তাত চাহ দিব পৰা কিছুমান গছ থাকে and amidst the orderly rows of bushes busily moved doll-like figures আৰু তাতে শাৰী সেই জোপোহা মানে চাহ গছবিলাকে যেন ট্ৰেইন যোৱাৰ লগে লগে যেন ডল-লাইক ফিগাৰত যেন পুতলা সদৃশ হে আছিল সেইখিনি যেন লগে লগে খুব ব্যস্তভাৱে ঘূৰি ফুৰিছিল In the distance was an ugly building with smoke billowing out of tall chimneys. আৰু অলপ দূৰৈত
এটা খুব কুৎসিত যিবিলাকৰ পৰা ধোঁৱা পলি আছিলে তেনেকুৱা ধৰণৰ ধোঁৱা যোৱা এটা নলীৰে ধোঁৱা গৈ থকা এটা দেখিবলৈ লেতেৰা টাইপ এটা বিল্ডিং দেখা পোৱা গৈছিল। হেই এ টি গাৰ্ডেন, ৰাজবীৰ ক্ৰাইড এক্সাইটেডলি। ৰাজবীৰে অসমত প্ৰথম আহিছে, ৰাজবীৰে কেতিয়াও চাহ বাগান দেখা নাছিলে, গতিকে সি এক্সাইটেড হৈ পেলাই চিঞৰি দিছিল যে হেই টি গাৰ্ডেন, হেই চাহ বাগিচা। প্ৰাঞ্জল হু had been born and brought up on a plantation didn't share Rajbir's excitement. প্ৰাঞ্জল কিন্তু যিজন অসমৰ মাটিতেই প্লান্টেশ্যনৰ মাজতে ডাঙৰ দীঘল হৈছিল, চাহ বাগিচাৰ মাজত ডাঙৰ দীঘল হৈছিল, didn't share Rajbir's excitement. তেওঁ কিন্তু ৰাজবীৰৰ ইমান আবেগৰ লগত তেওঁ জড়িত হ'ব নিবিচাৰিলে। Oh, this is tea country now, he said. Assam has the largest concentration of plantations in the world. তেতিয়া মাত্ৰ প্ৰাঞ্জলে এইদৰে কৈছিল, এতিয়াতো এয়া চাহৰে দেশ। আৰু তেওঁ কৈছিল যে আছাম হেজ দ্য লাৰ্জেষ্ট কনচেন্ট্ৰেশ্যন অফ প্লান্টেশ্যনছ ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ বৃহৎ সংখ্যক মানে বহুখিনি অসমৰ বহুখিনি জেগাই পৃথিৱীৰ ভিতৰতেই অসমৰ বহুখিনি জেগাতেই চাহ খেতিৰে ভৰি আছে। অসমত যিমান চাহৰ খেতি কৰা হয় পৃথিৱীৰ আৰু ক'তো তেনেকুৱা ধৰণৰ চাহৰ খেতি নহয়, চাহ বাগান নাই। ইউ উইল সি ইনাফ গাৰ্ডেনছ টু লাষ্ট ইউ এ লাইফ টাইম। তুমি যথেষ্ট ইয়াত দেখিলে তুমি বহুতখিনি যথেষ্ট পৰিমাণৰ তুমি চাহৰ বাগিচা তুমি দেখিবলৈ পাবা। I have been reading as much as I could about tea. মই যিমানখিনি পাৰোঁ মই চাহৰ বিষয়ে বহুখিনি কথাই মই পঢ়িছোঁ। ৰাজবীৰ said, ৰাজবীৰে কৈছিল, no one really knows who discovered tea, but there are many legends. কিন্তু কোনেও একচুৱেলি এই কথাটো ক'ব নোৱাৰে যে কেতিয়া চাহৰ আৱিষ্কাৰ হৈছিল, আৰু তাক লৈ কিন্তু বহুতো কিছুমান কাহিনী আছে। What legends? কেনেকুৱা কাহিনী, কি কাহিনী? এই কথাটো প্ৰাঞ্জলে সুধিছিল। Well, there's the one about the Chinese emperor who always boiled water before drinking it. ঠিক আছে, তেতিয়া ৰাজবীৰে ক'লে যে কিছুমান এনেকুৱা ধৰণৰ কাহিনীও আছে যে এজন চাইনিজ এম্পেৰৰ আছিলে, তেওঁ সদায় খোৱাৰ আগত পানী বইল কৰি খায়। One day, a few leaves of the twigs burning under the pot fell into the water, giving it a delicious flavor. আৰু এদিন কি হ'ল, তাৰ কেইটামান গছৰ পাতেৰে সৈতে থকা ডাল কিছুমান লৈ পেলাই যেতিয়া পানী গৰম কৰিছিলে সেই চাইনিজ এম্পেৰৰে, তেতিয়া সেই তাৰ পাত কেইটামান তেওঁ উতলাই থকা পানীখিনিত পৰি গ'ল। পৰি তাৰ পৰা এটা খুব সুন্দৰ এটা সুস্বাদু চেণ্ট আহিবলৈ ধৰিলে। ইট ইজ ছেইড দে ৱেৰ টি লিভছ। আৰু তেতিয়াই গম পোৱা গ'ল যে সেইখিনি চাহৰ পাত আছিল। Tell me another, scoffed প্ৰাঞ্জল। আৰু প্ৰাঞ্জলে হাঁহি মাৰি ক'লে যে মোক অন্য এটা কোৱা। We have an Indian legend too. তেতিয়া ৰাজবীৰে ক'লে যে আমাৰ এটা ইণ্ডিয়ান লিজেণ্ডো আছে, ভাৰতীয় কাহিনীও এটাও আছে। Bodhidharma, an ancient Buddhist ascetic, cut off his eyelids because he felt sleepy during meditations. তেওঁ তেতিয়া ক'লে যে আমাৰ বৌদ্ধিধৰ্মৰ এনচিয়েণ্ট বৌদ্ধিষ্ট এচেটিক মানে মংক, বৌদ্ধিক আমাৰ যিবিলাক সন্ন্যাসী থাকে ন হিন্দুৰ, তেনেকুৱা বৌদ্ধিষ্ট এচেটিক কয়, মংক কয়। তেওঁলোকে কি কৰিলে, মেডিটেশ্যন কৰাৰ অভ্যাস থাকে, আৰু মেডিটেশ্যন কৰোঁতে তেনেকুৱা ধৰণৰ এজন মংকৰ কি হৈ গ'ল যে তেওঁৰ চকুৰ টোপনি ধৰিলে, আৰু টোপনি ধৰাৰ লগে লগে তেওঁ কি কৰিলে, আইলিডটো কাটি দিলে। 10 tea plants grew out of the eyelids. আৰু তাৰ পৰা সেই আইলিডৰ পৰা 10টা চাহৰ পাত গজি গ'ল। The leaves of these plants when put in hot water and drunk banished sleep. আৰু যেতিয়া এই গছৰ পাতকেইটা যেতিয়া গৰম পানীত দি দিলে আৰু যেতিয়া সেই পানী খালে, তেতিয়া চকুৰ পৰা টোপনি সৰি গ'ল। এইটো আমাৰ এতিয়াও বিশ্বাস আছে, যেতিয়া আমি ফেটিক ফিল কৰোঁ ন, যেতিয়া আমি ভাগৰ অনুভৱ কৰোঁ, তেতিয়া আমাৰ একাপ চাহৰ টেণ্ডেঞ্চি আহে, আৰু যেতিয়া আমি চাহকাপ খাই দিওঁ তেতিয়া আমাৰ পৰা টোপনিটো নাইকিয়া হৈ যায়। এইদৰে আমাৰ যি দুটা লিজেণ্ড আছে, যিটো চাহৰ উদ্ভাৱনৰ বিষয়ে যি দুটা কাহিনী আছে, ৰাজবীৰে এই দুইটা কাহিনী সেই তেওঁলোকৰ জাৰ্ণিতে প্ৰাঞ্জলৰ আগত কৈছে।
গতিকে ইয়ালৈকে আমি এতিয়া হয়তো আমি বহু কথাই চাহৰ বিষয়ে আমি ইমানখিনি কথা এই লেচনটোৰ পৰা জানিলোঁ এতিয়া ইয়াতে শ্বৰ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ মনত আহিবলগীয়া এনেকুৱা ধৰণৰ কুৱেশ্যন পাবা যে হু ৱাজ ৰাজবীৰ First question is, who was Rajbir? Rajbir was Pranjal's classmate who read at a school in Delhi. What is Pranjal's father? Pranjalor দেউতাকে কি কৰে? Pranjal's father is a manager of a টি গাৰ্ডেন এনেকুৱা ধৰণৰ শ্বৰ্ট কিছুমান কুৱেশ্যন তোমালোকে নিজেও ছিলেক্ট কৰি ল'ব পাৰা আৰু আমি ইয়াৰ মই পিছৰ যিটো মই পাৰ্ট প্ৰিপেয়াৰ কৰিম সেই পাৰ্টটোত তোমালোকৰ কুৱেশ্যন আনচাৰ আৰু আমি আৰু বাকী যিখিনি পঢ়িবলগীয়া আছে সেইখিনিও পঢ়িম কিন্তু এইখিনিলৈকে তোমালোকে যিখিনি পালা আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে যে হোৱাট ৱাজ দ্য মেগনিফিচেণ্ট ভিউ seen by Rajbir in his journey. আৰু তেওঁৰ যাত্ৰাকালত কোনটো ইমান ধুনীয়া মেগনিফিচেণ্ট ভিউ আছিলে যিটো ৰাজবীৰে তেওঁৰ জাৰ্ণিত দেখিছিল এণ্ড হোৱাট আৰ দ্য টু লিজেণ্ডছ এবাউট ডিস্কভাৰিং টি আৰু দুটা লিজেণ্ড কি টি সম্পৰ্কত মানে দুটা লিজেণ্ড কি এই ধৰণৰ কুৱেশ্যনবিলাকেই হ'ব এই লেচনটোত থকা ইম্পৰ্টেণ্ট কুৱেশ্যন এই কথাখিনি তোমালোকে মন কৰিবা লেচনটো আকৌ পঢ়িবা আৰু আজি মই এইখিনিলৈকে লেচনটো শেষ কৰিছোঁ থেংক ইউ